নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমি আমাৰ লগ্ন তালিকাৰ পঞ্চম ঘৰটোৰ ৰহস্যটো কি আৰু সেই ঘৰত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা আৰু আমি সকলোৱে ইয়াৰ বিষয়ে জ্ঞান লোৱা। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে পঞ্চম ঘৰৰ কাৰকতত্ত্ব আৰু ইয়াৰ 9টা গ্ৰহৰ ফলত আমি কেনেধৰণৰ ফলাফল আমি লাভ কৰোঁ আমাৰ জীৱনত। বৈদিক জ্যোতিষত পঞ্চম ঘৰটোৰ অৰ্থ কি? এই অনুভৱে এজন ব্যক্তিক কেনেদৰে বিশেষভাৱে প্ৰভাৱিত কৰিব? ৰাশিফলৰ পঞ্চম স্থানৰ গুৰুত্ব কি? এজন ব্যক্তিৰ জীৱনত এই ঘৰৰ ভূমিকা কেনেধৰণৰ? আপোনাৰ জীৱনত কেনেধৰণৰ দিশৰ লগত ইয়াৰ সম্পৰ্ক আছে? ইচ্ছা কৰিলে এই ভিডিঅ'টোত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব। যদি আপুনি আপোনাৰ ৰাশিফলৰ পঞ্চম ঘৰৰ বিষয়ে জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই থাকিব। এই ভিডিঅ'টোত আমি পঞ্চম স্থানত থকা আন গ্ৰহবোৰৰ অৱস্থান অনুসৰি আমাৰ জীৱন আৰু ব্যক্তিত্বৰ ওপৰত আন গ্ৰহৰ প্ৰভাৱৰ বিষয়ে সকলো তথ্য আগবঢ়াইছোঁ। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰতিটোৱে আপোনাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰৰ ভিতৰত নিশ্চয়কৈ উপস্থিত থাকে আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে অমূল্য সূত্ৰ আৰু দৰ্শন দিয়াই নহয়, ই আপোনাক এইটোও ক'ব বিচাৰে যে আপুনি আপোনাৰ অস্তিত্বৰ সৈতে কেনেকৈ জড়িত আৰু কেনেকৈ সহযোগিতা কৰিব লাগে। আপোনাৰ চৌপাশৰ জগতখনৰ সৈতে অস্তিত্ব ৰখাৰ যি কৰ্ম, যি তথ্য এই ভিডিঅ'টোত আপুনি লাভ কৰিব। ইয়াৰ বাহিৰেও আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰত আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য লাভ কৰিবলৈ ৰোডমেপৰ দৰে বিশেষভাৱে কাম কৰে। আকাশৰ এই ঘৰবোৰৰ মাজেৰে এই গ্ৰহবোৰ গতি কৰাৰ লগে লগে জীৱনৰ বিভিন্ন ঘটনা সংঘটিত হয়। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিশেষ পৰিঘটনাকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ভাবি প্ৰকৃততে জ্যোতিষক বিশেষভাৱে গুৰুত্বপূৰ্ণ কৰি তোলে। যদিও ই যথেষ্ট জটিল, তথাপিও আমি এই ভিডিঅ'টোত আপোনালোকক ৰাশিফলৰ পঞ্চম স্থানৰ বিষয়ে বিশেষভাৱে বুজাব বিচাৰিছোঁ। এতিয়া আপোনালোকে জানি লওক যে বৈদিক জ্যোতিষত পঞ্চম স্থানৰ অৰ্থ কি। বৈদিক জ্যোতিষত ৰাশিফলৰ পঞ্চম স্থান সৃষ্টিশীলতা, ৰোমাঞ্চ আৰু শিশুৰ সৈতে জড়িত বুলি কোৱা হয়। এই সকলোবোৰ সুখৰ ওপৰত নিৰ্ভৰশীল, যিয়ে আপোনাক ভাল অনুভৱ কৰে আৰু সুখ প্ৰায় আপুনি তৃপ্ত হোৱা সৃষ্টিশীল কাৰ্যৰ ফল। ইয়াক ভাগ্যৰ ঘৰ বুলিও গণ্য কৰা হয়। গতিকে পঞ্চম স্থানত থকা গ্ৰহবোৰ চালেই গম পোৱা যাব যে ই আপোনাক লটাৰীৰ সম্ভাৱনাত কিমান সহায় কৰিব। আপুনি বিজয়ী হ'বনে নহয়, বা আপোনাক সকলোৱে লুটিবনে নে লুটিব নোৱাৰে, নে আপুনি আনক লুটিব। এই ঘৰটো আপোনাৰ হৃদয়ৰ বিষয়ৰ লগতো বিশেষভাৱে জড়িত। গতিকে পঞ্চম স্থানত থকা আপোনাৰ গ্ৰহবোৰৰ অৱস্থান আৰু ৰাশি বিশ্লেষণ কৰিলে আপুনি এইবোৰ বিষয়ৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেই কথা বিশেষভাৱে প্ৰকাশ পাব। শিশুক পৃথিৱীলৈ অনাটো এক সৃষ্টিশীল প্ৰক্ৰিয়া। পঞ্চম স্থানটোৱে প্ৰথম গৰ্ভধাৰণ বা গৰ্ভস্থানৰ প্ৰতীক। ইয়াৰ দ্বাৰা ব্যৱসায়িক সৃষ্টিশীলতা, ব্যৱসায়িক অংশীদাৰৰ পত্নী বা সৌভাগ্যৰ জৰিয়তে আহৰণ কৰা কলাত্মক প্ৰতিভা, কল্পনা, ৰুচি আৰু সম্পত্তিকো বিশেষভাৱে বুজোৱা হয়। পঞ্চম ঘৰটোৱে
মনোৰঞ্জন, বিনোদন, ক্ৰীড়া, ৰোমাঞ্চ আৰু অন্যান্য অনুৰূপ আগ্ৰহৰ কথাও বিশেষভাৱে সূচায়। ৰাশিফলৰ পঞ্চম স্থানে বিশুদ্ধ গুণৰ ক্ষেত্ৰখনকো বিশেষভাৱে সূচায়, যিয়ে কোনোবাই অতীত জীৱনত হয়তো থাকি অহা যি যোগ্যতাৰ যি কাম, সেই কামবোৰৰ যি ফল ইয়াকো সূচায়। আপোনালোকক এক বিশেষ তথ্য এইখিনিতে আগবঢ়াইছোঁ। যদিহে আপোনালোকে আপোনালোকৰ জীৱনত সন্তান লাভৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ ফল লাভ কৰিব, যেনে ধৰক আপোনাৰ প্ৰথম সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব, আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ সুবিধা পাব বা অসুবিধা পাব, এই সকলোবোৰৰ যি তথ্য আপোনালোকে এই পঞ্চম ঘৰতে লাভ কৰিব। পঞ্চম স্থানৰ লগত জড়িত শৰীৰৰ অংগটো হৈছে আপোনাৰ পেট। শৰীৰৰ সেই ঠাই য'ত আমি পুষ্টি লাভ কৰোঁ আৰু য'ৰ পৰা আমি সকলো সৃষ্টি কৰোঁ। তেনেকৈ শৰীৰৰ এই অংশই অনুভূতিক সমগ্ৰ সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰে। পঞ্চম ঘৰটো মন আৰু মানসিক স্বাস্থ্যৰ লগতো বিশেষভাৱে জড়িত। এতিয়া এই পঞ্চম ঘৰৰ মূল কথাখিনি আপোনালোকে জানি লওক। 1 নম্বৰ হৈছে পঞ্চম স্থানৰ বৈদিক নাম হৈছে পুত্ৰভাৱ। 2 নম্বৰ হৈছে ইয়াৰ অধিপতি গ্ৰহ হৈছে সূৰ্য আৰু ৰাশি হিচাপে সিংহ ৰাশি, আৰু ই শৰীৰৰ অংশ হিচাপে আমাৰ পেট, অগ্নাশয়, মেৰুদণ্ড আৰু ওপৰৰ আৰু তলৰ অংশ। পঞ্চম ঘৰৰ সম্পৰ্কৰ ক্ষেত্ৰত শিশু, ৰোমান্টিক অংশীদাৰ, ছাত্ৰ বা শিক্ষা, শিল্পী, সৃষ্টিশীল অংশীদাৰ আৰু আমি ভালপোৱা আৰু আমাক ভালপোৱা যিসকল ব্যক্তি। পঞ্চম ঘৰৰ যি কাম, সেই কামৰ ক্ষেত্ৰত এনেধৰণৰ আমাৰ হৃদয়ৰ ইচ্ছা প্ৰকাশ কৰাটো পঞ্চম ঘৰৰ জৰিয়তে কাম কৰাৰ এক পদ্ধতি। শিল্প সৃষ্টি কৰা, আমি আপোনজনৰ পৰা শিকোৱা বা শিকিব পৰা, আমি ভাল পোৱা কাৰোবাক ৰোমাঞ্চ কৰা, জ্যোতিষ বিশেষভাৱে পঢ়া শুনা কৰা বা নিৰাময় দিয়া, এই সকলোবোৰ পঞ্চম ঘৰৰ কাৰ্যকলাপৰ এক উদাহৰণ। ৰাশিফলৰ পঞ্চম স্থান গ্ৰহৰ প্ৰভাৱ আপোনালোকে নিশ্চয়কৈ জানি ল'ব লাগিব। এই পঞ্চম ঘৰত 9টা গ্ৰহৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য আপুনি একাদিক্ৰমে জানি লওক। যদিহে আপোনাৰ পঞ্চম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, তেন্তে পঞ্চম স্থানত থকা সূৰ্য এই গ্ৰহটোৱে সৃষ্টিশীল মনটোক বহুত আবেগেৰে আলোকিত কৰাৰ বাবে এক আচৰিত স্থান। লেখা মেলা কৰা, নাটক, শিল্প, ক্ৰীড়া, ৰোমাঞ্চ আদিৰ জৰিয়তে আপোনাৰ সৃষ্টিশীলতাক বিশেষভাৱে প্ৰকাশ কৰাৰ প্ৰবল ইচ্ছা থাকিব। ৰাশিফলৰ এই অৱস্থানে আপোনাক অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ সৃষ্টি কৰিব। এই ঘৰৰ শক্তিশালী সূৰ্যই আপোনাৰ সন্তানৰ বাবে এক উজ্জ্বল কেৰিয়াৰ ইংগিত দিব। কিন্তু এই ঘৰত যদি আপোনাৰ সূৰ্য দুৰ্বল হয়, তেন্তে আপুনি সেইবোৰৰ বাবে মানসিক চাপ আৰু চিন্তাত পৰিব পাৰে। যদিহে আপোনাৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে, তাৰ ফলস্বৰূপে সৃষ্টিশীলতা, সন্তান, ৰোমাঞ্চ, লাভ, বিনিয়োগৰ পৰা পোৱা আয়ক প্ৰতিনিধিত্ব কৰে। চন্দ্ৰৰ সৃষ্টিশীলতা গ্ৰহ হোৱাৰ বাবে এই ঘৰটো এক অন্যতম সৃষ্টিশীল স্থান। এটা আক্ৰান্ত চন্দ্ৰগ্ৰহই সকলো ভাল প্ৰভাৱ হ্ৰাস কৰিব আৰু আপুনি আপোনাৰ সন্তানৰ শৈক্ষিক প্ৰদৰ্শনৰ বাবে চিন্তা কৰিব পাৰে। আপুনিও হতাশ হৈ থাকিব পাৰে। যদি আপোনাৰ পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ অৱস্থান আছে,
জ্ঞানৰ গ্ৰহ হিচাপে বৃহস্পতি এজন উৎকৃষ্ট শিক্ষক বা প্ৰাথমিক পথ প্ৰদৰ্শক হ'ব। আপোনাৰ জ্ঞান আনক বিশেষকৈ শিশুসকলৰ ওচৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ এক শক্তিশালী দৃষ্টিভংগী থাকিব। এই পথটো ধন, কেৰিয়াৰ আৰু বিনিয়োগৰ এই বিষয়টো এক উৎকৃষ্ট। অৱশ্যে অত্যাধিক জুৱা আৰু জল্পনা কল্পনাৰ পৰা আঁতৰি থাকক। অৰ্থাৎ আপোনাক জুৱা খেলৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। পঞ্চম স্থানত যদিহে আপোনাৰ শুক্ৰদেৱৰ অৱস্থান আছে আপোনাৰ লগ্ন তালিকাত, পঞ্চম স্থানত শুক্ৰই আপোনাক মহান শিল্প প্ৰতিভাৰ ব্যক্তি কৰি তুলিব বা অত্যন্ত সূক্ষ্ম কলাৰ ৰসিক কৰি তুলিব। যদি আপোনাৰ সন্তান আছে তেন্তে তেওঁলোকৰ মাজতো এই কথা বিশেষভাৱে প্ৰতিফলিত হ'ব। সংগীৰ প্ৰয়োজনীয়তা আপোনাৰ মাজত প্ৰবল আৰু আপুনি অত্যন্ত প্ৰেমিক হ'ব আৰু আপোনাৰ মনোযোগ কামনা বিশেষভাৱে থাকিব। এই ঘৰত শুক্ৰদেৱৰ উপস্থিতিৰ বাবে জল্পনা কল্পনাৰ জৰিয়তে লাভ কৰাৰ কথা আপোনাক কোৱা হৈছে, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হ'ব লাগিব। যদি আপোনাৰ পঞ্চম স্থানত মংগল গ্ৰহৰ অৱস্থান আছে তেন্তে মংগল গ্ৰহ যদিহে থাকে তেন্তে সেই ব্যক্তিজনক নিজৰ সৃষ্টিশীলতাৰ প্ৰকাশ কৰাৰ এক প্ৰবল ইচ্ছা প্ৰকাশ কৰিব। বিশেষকৈ শাৰীৰিক বিষয়ৰ সৈতে জড়িত প্ৰতিযোগিতা অতি ভাল পাব। এই ব্যক্তিসকল খেলা ধূলাত অতি দক্ষ হ'ব। ডেভেলপমেণ্ট শিশুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পঞ্চম স্থানেও বিনিয়োগক অতি বিশেষভাৱে প্ৰতিনিধিত্ব কৰিব। গতিকে যেতিয়া মংগল গ্ৰহ এই ঘৰত উপস্থিত আছে তেন্তে এই গ্ৰহটো কিমান শক্তিশালী তাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি জুৱাৰী বা জল্পনা কল্পনাৰ মানুহ হ'ব পাৰিবনে নোৱাৰিব। যদিও সাৱধান হওক, কিয়নো জুৱাত লিপ্ত হ'লে জীৱনত বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। পঞ্চম স্থানত যদিহে বুধ গ্ৰহৰ অৱস্থান আছে তেন্তে এই ব্যক্তিসকলৰ মন এটা প্ৰধান সৃষ্টিশীলতাৰ মন। আপোনাৰ লিখা বা যোগাযোগৰ যি দক্ষতা নিশ্চয়কৈ থাকিব, যিয়ে চখ বা সফল কেৰিয়াৰ পূৰণ কৰিব। আপুনি বুদ্ধিমান, সৃষ্টিশীল, উদ্ভাৱনী আৰু আশাবাদী। আপোনাৰ আগ্ৰহৰ কথা যদিহে আহে তেন্তে আপুনি যি মানসিক চিন্তাধাৰা তাৰ প্ৰতি আপুনি বিশেষ আকৰ্ষিত। যিকোনো বস্তুৱে আপোনাক আপোনাৰ বিশ্লেষণাত্মক মনটোক উদ্দীপিত আৰু প্ৰত্যাহ্বান নিশ্চয়কৈ জনাব। আপোনাৰ মন সৌন্দৰ্যৰ দিশত অতি সোনকালে মোহিত হয়। যদিহে আপোনাৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিত থাকে, শনিদেৱৰ উপস্থিত থকাৰ বাবে সেই ব্যক্তিজনে নিজৰ জীৱনত মৰম আৰু প্ৰশংসাৰ এক নিৰ্দিষ্ট অভাৱ অনুভৱ কৰিব পাৰে। সেই ব্যক্তিজনে প্ৰায় নিজকে প্ৰকাশ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়, আৱেগিক আৰু সৃষ্টিশীল দুয়োটা দিশতে। সেই ব্যক্তিজনৰ জীৱনৰ সম্পৰ্কবোৰ প্ৰায় গুৰুতৰ হয় আৰু ৰোমাঞ্চ আৰু স্বতঃস্ফূৰ্ততাৰ অভাৱ হ'ব। এই ব্যক্তিজনক এক নীৰৱ মানুহ হিচাপে দেখিবলৈ পোৱা যাব আৰু সুস্থ আৰু সুষম সম্পৰ্ক উপভোগ কৰিবলৈ হ'লে সেই ব্যক্তিজনৰ বাবে গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ আগত সেই ব্যক্তিজনৰ যি অনুভৱ বিশেষভাৱে প্ৰকাশ কৰিবলৈ বিশেষ অক্ষমতা অতিক্ৰম কৰিব লাগিব। পঞ্চম স্থানত থকা ৰাহু দা যি ফল, সেই ফলস্বৰূপে সেই ব্যক্তিজন লাইমলাইটত থাকিবলৈ দিয়া ভূমিকাৰ স্বীকৃতি আৰু বিশেষাধিকাৰৰ প্ৰবল আশংকাৰ সৃষ্টি কৰিব। এই পদত সাহিত্যিক, নাট্যশিল্প আৰু ৰাজনীতিবিদসকলৰ উপকৃত
ৰাজনীতিবিদসকল উপকৃত হ'ব। সফলতাৰ জখলা বগাবলৈ আপুনি অতি প্ৰয়োজনীয় ভূমিকা পালন কৰিব। ৰাহুৰ এই অৱস্থানে আপোনাৰ সন্তান বা পিতৃৰ সৈতে মানুহৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পঞ্চম স্থানত যদিহে কেতুৰ অৱস্থান আছে, তেন্তে এই কেতু গ্ৰহৰ ফলত আপোনাক দাৰ্শনিক কৰি তুলিব। আপুনি নতুন ভাষা শিকিবলৈ দ্ৰুত হ'ব। আচলতে আপুনি অচিনাকি কেইবাটাও ভাষা আপুনি শিকিব পাৰিব। জল্পনা কল্পনাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। কিন্তু এই পৰিস্থিতিয়ে আপোনাৰ জীৱনত আৱেগিক সন্তুষ্টিৰ অভাৱ আনিব পাৰে। আক্ৰান্ত কেতুৱে শিশুক বিৰূপ ফলাফল দিব পাৰে আৰু আপোনাৰ নিজৰ স্বাস্থ্যৰ বাবেও বিৰূপ বুলি প্ৰমাণিত হ'ব পাৰে। এয়া আছিল পঞ্চম ঘৰৰ যি কাৰক তত্ত্ব আৰু এই পঞ্চম ঘৰত 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। আশা কৰোঁ এই তথ্যই আপোনালোকক যথেষ্ট সহায় কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু লগতে যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।